সোমবাৰে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে লামডিঙতো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন লামডিং শাখাৰ উদ্যোগত লামডিঙত চিকিৎসক দিৱস উদযাপন কৰা হয়। সোমবাৰে বিশ্ব চিকিৎসক দিৱস উপলক্ষে লামডিং চহৰৰ বিধানপল্লীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সন্ধিয়া লামডিং ৰোডক্স কমপ্লেক্সত কেঞ্চাৰ সন্দৰ্ভত এক সজাগতা সভাৰ আয়োজন কৰে। এই অনুষ্ঠানত লামডিঙৰ চিকিৎসকসকলৰ লগতে লামডিঙৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই বিশেষ দিনটোত কিদৰে এখন ৰোগমুক্ত সমাজ গঢ়িব পাৰি তাৰ বাবে পৰামৰ্শ আগবঢ়ায় চিকিৎসকসকলে। ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। প্ৰথমত আমি বিধানপুৰীত লামডিঙত তাতে আমি প্ৰাপ্তবয়স্ক মানুহৰ কাৰণে আমি আজি মেডিকেল কেম্প কৰিছোঁ। তাতে আমি চুগাৰ প্ৰেছাৰ এইবিলাক চেক কৰিছোঁ, কোলেষ্ট্ৰল চেক কৰিছোঁ। আমি বিনামূলীয়া আমাৰ লামডিং STCHৰ পৰা যিমানখিনি টেষ্ট হয় সেই মানুহবিলাকক ট্ৰিটমেণ্ট দিছোঁ আৰু বিনামূলীয়া টেষ্টবিলাক কৰাইছোঁ। এৰাউণ্ড আমাৰ তাতে 71 পেচেণ্ট হৈছে তাতে, আৰু মানুহ তাতে ৰাইজে খুচি হৈছে। তাতে বিধানপল্লী মানুহবিলাকে ৰাইজে খুচি হৈছে। তাত সেইটো এটা ফাৰ্ষ্ট টাইম তেনেকুৱা এটা প্ৰগ্ৰামত চৰকাৰী যিটো আমাৰ আজিকালি হেৰিটো জেনেটিক কেম্প বুলি কয় প্ৰাপ্তবয়স্কৰ কাৰণে, সেইটো কাৰণে কাম কৰিব পাৰি আজি খুচি হৈছোঁ। লগতে আজি ডক্টৰ্ছ ডেত আমি ইভিনিঙত এটা এৱাৰনেছ কেম্প কৰিছোঁ, কেঞ্চাৰ এৱাৰনেছ কেম্প। তাতে আমি আমাৰ বিভিন্ন ডক্টৰ ৰুমা দাস আছে, আমাৰ ডেপুটি সুপাৰিণ্টেণ্ডেণ্ট মেডাম আছে আৰু বেলেগ ডক্টৰ আছে। আমি তাতে গেষ্ট্ৰাইটিছ, গেষ্ট্ৰিক আলচাৰ, গেষ্ট্ৰিক কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ আৰু চাৰ্ভিকেল কেঞ্চাৰ এণ্ড হাউ টু প্ৰিভেণ্ট ইট তাৰ ওপৰত আমি এটা ডিছকাশ্যন কৰিছোঁ। আমাৰ লামডিঙৰ মহিলা সমাজৰ মহিলা মণ্ডলৰ মানুহবিলাক আছিলে আৰু বিভিন্ন গাৰ্জেন আছিলে, আৰু আপোনালোকে মিডিয়া আছে। চ' চবৰে ওচৰত আমি এইটো এটা আহ্বান জনাইছোঁ যে কেঞ্চাৰ কেনেকুৱা প্ৰিভেণ্ট কৰা যায়, কেঞ্চাৰৰ পৰা কেনেকুৱা আঁতৰি থাকিব পাৰোঁ, আৰু আমাৰ বিভিন্ন ডক্টৰবিলাকে আজি বিভিন্ন প্ৰকাৰে কেনেকুৱা সুস্থ থাকিব লাগে, ৰ'ল অফ যোগাসনে টু প্ৰিভেণ্ট ইন হেল্থ কেয়াৰ এইবিলাকৰ কথা পাতিছে।